দিনত খন্তেক সময় যদি আমি ৰ'বলৈ চেষ্টা কৰোঁ বা জিৰণি লওঁ তেতিয়াহ'লে আমাৰ তেনেধৰণৰ এতিয়া আমাৰ ঘৰতে কিতাপ নিয়ন্ত্ৰিত কোঠাৰ কোনো প্ৰয়োজন নাই এই বিদ্যালয়তো কিতাপ নিয়ন্ত্ৰিত কোঠাৰ প্ৰয়োজন নাই কিন্তু এই ধৰণৰ যদি এনেকুৱা ধৰণৰ আমি বেলেগ বিভিন্ন ধৰণৰ এতিয়া তেজপুৰত যোৱাবাৰ মই বিজ্ঞানৰ প্ৰশিক্ষণ ল'বলৈ গৈছোঁ তেজপুৰ ইউনিভাৰ্চিটি তাৰ ভিতৰত দেখা পাইছোঁ যে তাত প্ৰতিটো কোঠাই আমাক কিতাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰত সোমাই লৈ আমাক প্ৰশিক্ষণ দিছে তাত প্ৰয়োজন আছে তাত গছ গছনি নাইকিয়া হৈ গ'ল নাইকিয়া হৈ যোৱাৰ কাৰণে উত্তাপৰ পৰিমাণটো যথেষ্ট বাঢ়ি গৈছে বাঢ়ি যোৱাৰ কাৰণে সেই ব্যৱস্থাটো কৰা হৈছে তো আমাৰ ইয়াত আমি তেনেধৰণৰ কোনো ব্যৱস্থা নোলোৱাকৈ যাতে প্ৰাকৃতিকভাৱে আমি জীয়াই থকাৰ পৰিৱেশ এটা পাওঁ তাৰ কাৰণে আমি সদায় সতৰ্ক হৈ থাকিব লাগে আমি সদায় এই বিদ্যালয়লৈ অহাৰ আমি জইন কৰিবলৈ যেতিয়া আহিছিলোঁ ইয়াত যোগদান কৰিছিলোঁ তেতিয়া দেখিছিলোঁ ইয়াত প্ৰয়াত সভাৰ প্ৰতিষ্ঠাপক যিজন সভাপতি আছে চন্দ্ৰকান্ত সন্দিকৈদেৱ তেখেতৰ নামতে এই তোৰণখন আমাৰ আছে গতিকে তেখেতৰ সুযোগ্য সন্তান বকুল সন্দিকৈ ইয়াত আমাৰ এই বিদ্যালয়খনৰ চাৰিওফালে গছ গছনি ৰোৱাৰ ক্ষেত্ৰত সুদৃঢ় ভূমিকা গ্ৰহণ কৰিছে যাৰ কাৰণে আমি আজিৰ এই পৰিৱেশটো পাইছোঁ আমি ইয়াত যথেষ্ট সুন্দৰ এটা পৰিৱেশত পাঠদান কাৰ্য বা পাঠ গ্ৰহণ কাৰ্যটো সম্পাদন কৰিব পৰা হৈছোঁ গতিকে আমি আজিৰ পৰা প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যে অজন স্তৰ ধ্বংস হোৱাৰ যিকোনো ধৰণৰ কাৰ্য যাতে আমি নিজেই সৃষ্টি কৰি নলওঁ তাৰ ব্যৱস্থা কৰিব লাগে আৰু এই যে গছ পুলিবিলাক ৰোৱা হয় সেই গছ পুলিবিলাক যাতে আমি প্ৰতিপাল কৰি পেলাই একবৃক্ষ শতপুত্ৰ সম বুলি কোৱা হয় যে এজোপা গছে 100টা সন্তানৰ সমান সিহঁতি কাম কৰে গতিকে হয় এই ক্ষেত্ৰত আমি সদায় নিজৰ মনটোক সুদৃঢ়ভাৱে এই গছ পুলি ৰোৱাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা উচিত আমি প্ৰতিপাল কৰিব লাগিব গছ পুলিটো ৰুই থলে নহ'ব তাক প্ৰতিপালৰ ব্যৱস্থা কৰিব লাগিব আৰু তেতিয়াহে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আমি জীয়াই থাকিব পাৰিম নহ'লে কিন্তু পৃথিৱীৰ বৰ্তমান সময়ত অসমতে গুৱাহাটীত 40 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা হৈছে গতিকে ই এক ভয়ংকৰ আগজাননী আহিছে 50 মান হৈ গ'লে মানুহ মৰি যাব গতিকে 50 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা যদি হৈ যায় তেতিয়াহ'লে জীয়াই থকাটো অসম্ভৱ 100 ডিগ্ৰী পানী উতলে আধাখিনি গৰম হোৱা নাই কুহুমীয়া গৰম মানুহ কুহুমীয়া গৰম হৈ যাব আৰু সেইটোত আচলতে নোৱাৰিব থাকিব গতিকে তেনেকুৱা পৰিৱেশৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি এই বিদ্যালয়ত যেনেধৰণে প্ৰতি বছৰে এই ধৰণৰ অনুষ্ঠান উদযাপন কৰি আহিছোঁ ঠিক তেনেকৈ সতৰ্ক কৰি আহিছোঁ সজাগতাৰ সৃষ্টি কৰি আহিছোঁ ঠিক তেনেকৈ প্ৰত্যেক ল'ৰা ছোৱালীয়ে সেই ব্যৱস্থাটো কৰিব লাগে আৰু ঘৰত এটা মেছেজ দিবগৈ লাগে দেউতা মাক জনাবগৈ লাগে আগৰ পিতৃ মাতৃসকলে যথেষ্ট পঢ়া শুনা নাছিল যদি জ্ঞান আছিল তেখেতসকলে বৰ্তমানৰ আজিৰ প্ৰজন্মই যেনেধৰণে কাম কৰিছে তেনেকুৱা কৰা নাছিল কিছুমান সতৰ্কতামূলক ব্যৱস্থা তেখেতসকলে কৰিছিল গছে বাইদেৱে কৈছে গছে খাও দিয়ে হয় জীৱ আগত লৰচৰহে কৰিব নোৱাৰে আমাক মাৰি পেলালে আমি খাও নিদিম জানো কিবা এটা জীৱ মাৰিলে খাও নিদিব জানো গছ এজোপা কাটিলেও খাও দিয়ে গছজোপাৰ যদিও মুভমেণ্ট কৰি মানে গতি কৰিব পৰা ক্ষমতা নাই তথাপিও জীৱ সম্পৰ্কে আমি ক্লাছ 9ত ইতিমধ্যে সেই শ্ৰেণীটোৰ পাঠটো আমি একদিন পঢ়াই আছোঁ গতিকে সেই কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি যাতে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনৰ দ্বাৰা অজন স্তৰ ধ্বংস কাৰ্য সম্পাদন নহয় তাৰ ব্যৱস্থা আমি এই গ্ৰাম্য অঞ্চলবিলাকত কৰিব লাগে আৰু তেতিয়াহে আমি সুন্দৰ ভৱিষ্যতৰ দিশত আগবাঢ়িব পাৰিম ধন্যবাদ